ফালৰ পৰা আমি বিগত সময়ছোৱাত দেখিছিলোঁ যে বিধানসভা নিৰ্বাচনত বিশেষকৈ বিটিআৰৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হয় কংগ্ৰেছৰ শাসনকালত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসনকালত বিপিএফ দলে বিটিআৰৰ পৰা এক বিশেষ ভূমিকা লৈছিল আৰু এইবাৰ সেই একেই ভূমিকা ল'বলৈ গৈ আছে ইউপিপিএল দলে সমাগত যেহেতু নিৰ্বাচন ইউপিপিএল দলে এইবাৰ বিধানসভা নিৰ্বাচনত বিটিআৰৰ পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে আঠটাকৈ সমষ্টিত কি ধৰণে প্ৰস্তুতি চলাইছে কি ধৰণে তেওঁলোক আগবাঢ়িব লৈছে সকলো কথা আজি আমি এই আলোচনাত পাতিম মোৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত উপস্থিত আছে ইউপিপিএলৰ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানটোলৈ প্ৰথমতে মই বিধানসভা নিৰ্বাচনৰ কথা জনাৰ পূৰ্বে প্ৰাৰম্ভিক ৰূপত মই জানি ল'ব বিচাৰিছোঁ যে বিটিচিত হাগ্ৰামা মহিলাৰীৰ শাসন আৰু প্ৰমোদ বড়োৰ শাসনৰ মাজত কি পাৰ্থক্য আছে কি পাৰ্থক্য ৰাইজে দেখিবলৈ পাইছে পাৰ্থক্য এইটোৱে যে বিগত 17 বছৰে যিমান দুৰ্নীতি যিমান ভ্ৰষ্টাচাৰ অন্যায় অত্যাচাৰ হিংসাৰ এটা মানে জৰ্জৰিত অঞ্চল আছিলে কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বত খালি চৰকাৰখনে নহয় যেতিয়াৰ পৰা বিটিআৰ চুক্তি হৈছে তেখেতে ইউপিপিএলৰ নেতৃত্ব লৈছে আপোনালোকে দেখা পাইছে অলমোষ্ট লাষ্ট 2 ইয়াৰ্ছ মানে কোনো হিংসাৰ ঘটনা হোৱা নাই তাতে ইমান শান্তিপূৰ্ণ এটা অঞ্চল এতিয়া হৈ পৰিছে লগতে আপোনালোকে যোৱা দুমাহত দেখা পালে যে বিটিচি চৰকাৰখন ইমান নিকাভাৱে ইমান ট্ৰান্সপেৰেণ্টলি আৰু ইমান মানে পাৰ্টিচিপেটৰী সবই আজি আপুনি চাব যে ছেক্ৰেটাৰিয়েটত ইমান কমন মানুহেও আহি পেলাই মানে গভৰ্নেন্সত মানে ভাগ লৈ আছে আৰু যিখিনি প্ৰতিশ্ৰুতি দিছিলে ইস্তাহাৰৰ থ্ৰুদি যিখিনি প্ৰতিশ্ৰুতি দিছিলে তাৰ 70% অলৰেডি 30% অলৰেডি দুমাহতে কমপ্লিট কৰিছে সবতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিল মাটি পাট্টা প্ৰদান কৰা সেই বিষয়টোক মই জানিব বিচাৰিছোঁ যে মাটিৰ পট্টা প্ৰদানে নহয় বিটিআৰ চুক্তি যেতিয়া হৈ গৈছিল বিটিআৰ চুক্তিৰ পাছত বিশেষকৈ বিটিআৰ অঞ্চলত বহু অভিলাষী প্ৰকল্প বহু আঁচনিৰ কথা ঘোষণা কৰা হৈছিল শৈক্ষিক ক্ষেত্ৰতে হওক বা আন দিশতে হওক বহু এনে প্ৰকল্প আছিল যিবোৰে বিটিআৰ অঞ্চলটো সামগ্ৰিকভাৱে এটা নৰূপত সজাই লৈ যোৱাৰ এটা পৰিকল্পনা কৰা হৈছিল সেই দিশবোৰত কি ধৰণে আগবাঢ়ি গৈছে বৰ্তমান পৰিষদীয় চৰকাৰখন এইখিনি ক'ব বিচাৰিছোঁ মই প্ৰথম আমাৰ যোনটো এক্সিকিউটিভ কাউন্সিল আছিলে ইচি মিটিং আছিলে বিটিচি তাতেই মাটি পাট্টা প্ৰদান স্বাধীনতাৰ পিছত এই অঞ্চলত মাটিক লৈ বহুত মানে ইস্যু হৈ আহিছে কিন্তু কোনেও মানে মাটি পাট্টা প্ৰদান কৰিব পৰা নাছিল এজ প্ৰমিছড আমাৰ চৰকাৰখনে প্ৰমোদ বড়োৰ নেতৃত্বত 17,500 ফেমিলিক দুমাহৰ ভিতৰতে দিছে আৰু দি থাকিব আমি কৈছিলোঁ যে ভিচিডিচিত মানে 33% মহিলাবিলাকৰ ৰিজাৰ্ভেশ্যন হ'ব লাগে এইটো অলৰেডি হৈ গ'ল আমি 2,000তকৈ অধিক মানে টিচাৰ এপইণ্টমেণ্ট দিছোঁ তাৰ লগতে 700 কিলোমিটাৰ নতুন ৰাস্তা পিডব্লিউডি ৰাস্তা পকীকৰণ মানে কৰাৰ কাৰণে গুডউইল মিছন বুলি এটা 500 কৰোৰৰ পেকেজ লৈ পেলাই গোটেই বিটিচিত যি ৰাস্তা ইমান বেয়া অৱস্থা আছিল এইটো অলৰেডি আৰম্ভ হৈ গ'ল সব মানে কাম এইটো আৰম্ভ হৈ গ'ল সো তেনেকুৱা বহুত কাম দুমাহৰ ভিতৰতে মানে কৰি দিয়া হৈছে আৰু মই ক'লোঁ যে 30% মেনিফেষ্টত যিখিনি আছিলে তাত 30% অলৰেডি মানে কৰি দিয়া হৈছে আমি কৈছিলোঁ যে সেল্ফ হেল্প গ্ৰুপবিলাকক 75,000 টকাকৈ দিম বুলি 75,000 প্ৰমিছ কৰা হৈছিলে এতিয়া 80,000কৈ দিয়া হৈছে অলৰেডি 4,000 সেল্ফ হেল্প গ্ৰুপক 80,000কৈ আমি ট্ৰান্সফাৰ কৰি দিছোঁ অলৰেডি এতিয়া মোৰ কথাটো হ'ল যেহেতু আপোনালোকৰ বিটিচিৰ যিখন পৰিষদীয় চৰকাৰ তাৰ নেতৃত্বত আছে প্ৰমোদ বড়ো ডাঙৰীয়া তেখেত মুখ্য কাৰ্যবাহী আৰু যিসকল কাৰ্যবাহী সদস্য আছে এই পাৰিষদসকল বা কাৰ্যবাহী সদস্যসকলৰ কথা যদি মই জানো যে ৰাইজে পোনপটীয়াকৈ তেওঁলোকক নক'ব যে তেওঁলোকৰ কামবোৰ কেনেধৰণে তেওঁলোকে এতিয়ালৈকে অনুভৱ কৰিব পাৰিছে কেনে পাইছে ৰাইজে আপুনি যিহেতু দলটোৰ মূল যিখন কমিটি তাত আপুনি আছে এজন সম্পাদক হিচাপে আছে পাৰিষদসকলৰ কাম কাজ মানুহে কি ধৰণে লৈছে মানুহে আশা কৰা ধৰণে আগবাঢ়িছে নে সকলোবোৰ আমি যে মই বাৰে বাৰে কৈ আছোঁ আমি ইস্তাহাৰৰ কথা ইস্তাহাৰত আমি কৈছিলোঁ যে 3 মাহ মূৰে আমাৰ জনতা দৰবাৰ হ'ব লাগে জনতা দৰবাৰ অলৰেডি পাতা হৈছে লগতে আমাৰ বিটিআৰ গ্ৰিভেন্স পোৰ্টেল বুলি এটা মানে পোৰ্টেল ডেভেলপ কৰা হৈছে আৰু আমি প্ৰমিছ কৰিছিলোঁ যে কিছুমান মানে পুৱাৰ ৱেলফেয়াৰ স্কিম আছে যিখিনি গৰীব দুখীয়াৰ কাৰণে স্কিম আছে এতিয়ালৈকে 6টা স্কিম আপুনি টেলিফোন কৰিলে এটা টোল ফ্ৰী নাম্বাৰ আছে আপুনি ফোন কৰিলেই আপুনি মানে স্কিমটো পাব পাৰে তো এইটো মানে আনথিংকেবল আপোনাৰ দুমাহ আগত যোনটো মানে বিপিএফৰ চৰকাৰ আছিল তেতিয়া এইটো ভাবিবই পৰা নাছিলে এইটো দুমাহৰ ভিতৰতে এনেকুৱা এটা
কৰি দিয়া হৈছে লগতে আমি আৰু এটা ভাবিছো যে প্ৰত্যেক সাৰ্কেল অফিস ব্লক ডেভেলপমেন্ট অফিস তাতে আমি এটা এটাকে মানে কমপ্লেইন বক্স এনে লিখিত দিবই পাৰে অনলাইন কিন্তু কিছুমানে যদি ইন্টাৰনেটৰ যোগেদি ফোনৰ যোগেদি কৰিব নোৱাৰে চিঠি লিখি পেলাইও চৰকাৰক মানে জনাব পাৰিব তাৰ লগতে মুখামুখিভাৱে আমাৰ যেখিনি জনতা দৰবাৰ হয় 3 মাহ মূৰে তাতে মুখামুখিকে আমাৰ পাৰিষদ বিলাকক বা চৰকাৰৰ কাম কাজত অলপ নিৰীক্ষণ কৰাৰ কাৰণে বা ফিডবেক দিয়াৰ কাৰণে মানে এটা সুযোগ ৰাইজে পাই আছে এতিয়া মই বিধানসভা নিৰ্বাচন যেহেতু সমাগত আৰু নিৰ্বাচনত আপোনালোকে বিজেপি মিত্ৰজোঁটৰ লগত আছে 8টা সমষ্টিত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই হয়তো আজিৰ ভিতৰত বা কাইলৈৰ ভিতৰত হৈ যাব পাৰে গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছো এটা নিৰ্বাচন আপোনালোকে খেলিলে ইতিমধ্যে বিটিসি নিৰ্বাচনত যি ধৰণে আপোনালোকে শক্তি প্ৰয়োগ কৰি নিৰ্বাচন খেলিছিল এটা নিৰ্বাচন শেষ হৈছিলহে আৰু এটা নিৰ্বাচন আহি আছে প্ৰস্তুতিৰ বাবে সময় কম হ'ব নেকি ইউপিপিএলৰ কিদৰে আগবাঢ়িব না আমি ফুল্লি প্ৰস্তুত ফুল্লি প্ৰিপেয়াৰ্ড হয় এটা বছৰ আমি মানে প্ৰস্তুতি চলালো বিটিসি ইলেকশনৰ কাৰণে এটা জাস্ট আফটাৰ 3 months অফ বিটিসি ইলেকশন তো হৈ আছে গতিকে ওহি সেম প্ৰিপাৰেচন তো আমাৰ কিবা আছে আৰু সেম স্পিডতে আছে গতিকে আমাৰ প্ৰিপাৰেচনৰ কোনো কমি নহব এতিয়া মই যদি জানিব বিচাৰিছো যে ইউপিপিএলৰ শক্তি কি শক্তি লৈ এইবাৰ নিৰ্বাচনত এই বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচৰা হৈছে মই যদি শেহতীয়াকৈ বিটিসি নিৰ্বাচনৰ ফলাফলে চাওঁ বিজেপি আৰু ইউপিপিএল মিত্ৰজোঁটে যি ধৰণে শক্তি লৈ অৱতীৰ্ণ হৈছিল তাৰ পাছতো কিন্তু হাগ্ৰামা মহিলাৰী বিপিএফ দলে এটা ভাল ফলাফল পাইছিল সেয়া আমি স্বীকাৰ কৰিবই লাগিব এতিয়া যেহেতু বিধানসভা নিৰ্বাচন সমুখত আছে আৰু হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ হাততেই সমষ্টিবোৰ আছে এতিয়াও তেনে পৰিস্থিতিত আপোনালোকে কি শক্তি লৈ কি ধৰণে আগবঢ়াৰ কথা ভাবিছে প্ৰথম কথা হল এইটো মানে এটা ইস্যু বেসড ইলেকশন হ'ব আমাৰ যেহেতু বিটিআৰ চুক্তিটো ৰূপায়িত হ'ব লাগে বিটিসি চুক্তি ৰূপায়নৰ ক্ষেত্ৰতে যিবিলাকে সাক্ষৰকাৰী হয় প্ৰমোদ বড়ো গোবিন্দ বসুমতাৰী ডাঙৰীয়া ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতসকলে এতিয়া বিটিসি চৰকাৰটো নেতৃত্ব দি আছে গতিকে বিটিসি চুক্তিটো ৰূপায়ন হ'ব লগা যদি হয় তেনেহলে আমি প্ৰমোদ বড়োৰ নেতৃত্বত এটা টাৰ্ম দিবই লাগিব সেকেন্ড কথাটো হল আপনার যিখিনি মানে পাৱাৰৰ ৰিপ্লেসমেন্ট হৈছে যিখিনি ক্ষমতাৰ মানে ৰিপ্লেসমেন্ট হৈছে আপুনি ডিফাৰেন্সটো চাব মানে দুমাহৰ ভিতৰতে প্ৰমোদ বড়োৱে দেখাই দিছে যে কেনেকুৱা এটা নিকা বা স্বচ্ছ এটা সরকার চলাব পাৰি গতিকে বেসড অন পারফরমেন্স বিটিসি সরকাৰৰ যে দুমাহৰ ভিতৰতে ইমান ধুনীয়া এটা পারফরমেন্স দিছে এটো এটা কি হ'ব আমাৰ পোল ইস্যু হ'ব তাৰ লগতে মানে যিখিনি হিস্টৰিক্যাল মানে এটা জাতি জনগোষ্ঠীৰ মাজত মানে বিভেদ মানে ডিফারেন্সেস ইবিলাক আছিল বিটিআর ইলেকশনৰ পিছত ই মানে ইউপিপিএল লেড এটা সরকার কৰাৰ পিছত এটা একদম নাইকিয়া হৈ গৈছে আপনি অলরেডি গম পাইছে যে ইয়াতে মানে আমার অবৰো জন্তু মানে এটা ফোর্স আছিলে হীৰাহৰণীয়া ডাঙৰীয়াৰ বা নৱহৰণীয়া ডাঙৰীয়াৰ নেতৃত্বত এইটো সরকারত অলরেডি সামিল হৈছে আৰু আগন্তুক নিৰ্বাচনটো আমাৰ যেখিনি বিধানসভা নিৰ্বাচন আছে আমি একেলগে মিলি ফেলে ফাইট কৰিবলৈ গৈ আছো মূল ইস্যুবোৰ কি হ'ব আমি যদি ইস্যু হিচাপত জানিব বিচাৰিছো যে কি ইস্যু লৈ মানুহৰ মাজত আকৌ যাব মেইন ইস্যুটো হল আমাৰ যে বিটিআর চুক্তি ইমপ্লিমেন্টেশন সেকেন্ড ইস্যুটো হল আমাৰ গুড গভৰ্নেন্স বিটিসিত লাগে থাৰ্ড ইস্যুটো হল আজিখিনি কারাপ্টেড ৰেজিম আছিল 17 বছৰৰ যোনটো হাগ্ৰামা চৰকাৰৰ ইমান কারাপ্টেড এটা গভৰ্নমেন্ট আছিল এইটো নাইকিয়া হল তো গতিকে আমি কন্টিনিউ কৰিব লাগে এইটো আপুনি জানে যে জি মূলা বাৰিব দুপাটতে চিন গতিকে দুমাহতে প্ৰমোদ বড়োৱে দেখাই দিছে যে তেখেতে এটা ভাল শাসক হয় বুলি তাৰ লগতে আমাৰ 5টা বছৰ অসম চৰকাৰৰ কোনো দুৰ্নীতিৰ ইস্যু আহা নাই বিজেপিৰ যোনটো চৰকাৰ আছে ইমান মানুহক চাকৰি বাকৰি দিলে ইমান কাম কৰিলে বহুত ৰেপিড ডেভেলপমেন্ট হৈছে বিজেপি মানে কোয়ালিশন গভৰ্নমেন্টৰ আন্ডাৰত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতসকলে ইমান ভাল এটা নেতৃত্ব দিছে গতিকে এটা টাৰ্ম ডেফিনেটলি আমি যদি মানে 15টা বছৰ ইমান দুৰ্নীতিগ্ৰস্ত সরকার কংগ্ৰেছক দিব পাৰিছো আগত ইমান মানে নিকা সরকার ইমান ৰাইজৰ হকে কাম কৰা সরকাৰক কিয় আমি 2 বছৰ দিব নোৱাৰো ঠিক আছে এতিয়া মই এটা বিষয় জানি লব বিচাৰিছো যে আমাৰ সাধাৰণ মানুহখিনিৰ মাজলৈ যদি আমি যাওঁ আমি যদি সৰ্বসাধাৰণৰ মাজলৈ যাওঁ মানুহে কিছুমান পৰিসংখ্যা সদায় চাই এতিয়া ধৰক কংগ্ৰেছ মহাজোঁটৰ পৰা আমি যিমান দূৰ জানিছো যে বিটিআৰৰ 12টা সমষ্টিত বিপিএফে প্ৰতিদ্বন্দ্বিতা কৰিব যে বিপিএফ দলৰ 12খন আসন ইউপিপিএলে 8খন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে এইটোৱে দৰাচলতে এটা নেতিবাচক বাৰ্তা দিব পাৰে নেকি মানুহে নিগেটিভকে ভাবিব পাৰে নেকি যে ইউপিপিএলক কিয় আসন কমকে দিয়া হ'ল বিপিএফ এটো 12খনত যুঁজি আছে
এইটো কোনো পৰ্যায়ে এটা মানে নেতিবাচক বাৰ্তা নিদিয়ে আপোনালোকে জানে যে বিটিসি চৰকাৰখন এটা কোয়ালিশনৰ চৰকাৰ কোয়ালিশন ধৰ্মটো আমি ৰাখিবই লাগিব আমি মিলিজুলি চৰকাৰ কৰি আছো তো অলপ চলপ আমি এৰা ধেৰা কৰিবই লাগিব সেকেন্ডলি যোনটো বিপিএফে 12টা পাই আছে ইয়াতে মানে কংগ্ৰেছ বা কংগ্ৰেছৰ এটা সাৰ্ভাইভেল এটা স্ট্ৰাগল হৈছে গতিকে 12টা নহয় কালি 20টা খুজিলেও দিব 25টা খুজিলেও দিব লগা হ'ব সাৰ্ভাইভেলৰ ইস্যু হৈ গ'ল এতিয়া সরকারের তো নাহে নেতৃত্ব আপনি কাক নেতৃত্ব দিব আজিলৈকে ক'ব পৰা নাই যে কোন চিফ মিনিষ্টাৰ হ'ব কাৰ লিডাৰশ্বিপত কংগ্ৰেছৰ বা এইটো মহাজোঁট যোনটো আছে মহাজোঁট কাৰ লিডাৰশ্বিপত চৰকাৰটো গঠন কৰিব তাৰ বাদেও আপুনি জানে যে বিপিএফ দল সদায় নিজে কয় আমাৰ মুৰব্বী হাগ্ৰাম মহিলাৰী ডাঙৰীয়া নিজে কয় যে এইটো এটা সুবিধাবাদী দল কালি ধৰি লওক কংগ্ৰেছে যদি চৰকাৰ গঠন কৰিব নোৱাৰে সাপোজ হাগ্ৰামাটো মানে এমএলএ জিকিব নোৱাৰে বিপিএফে জিকি আহিলে কাৰ লগত থাকিব কালি কংগ্ৰেছে যদি চৰকাৰ গঠন কৰিব নোৱাৰে ফাইনালি এইটো বিজেপিৰ লগতে আহিব গতিকে কোনো নীতি আদৰ্শ থকা দল নহয় এইটো ইয়াত মানে নিজে কৈ লৈছে যে সুবিধাবাদী দল আমি নীতি আদৰ্শ মানি চলা মানুহ পাৰ্টি গতিকে আমি কোয়ালিশন গভৰ্নমেন্ট যেহেতু বিটিসি চলে আছো বিটিআৰ আন্ডাৰত যিখিনি সিট আছে তাতে অলপ মানে শেয়াৰিংটো হোৱাটো আমাৰ মানে এইটো কিন্তু আমি দেখিছো যে হাগ্ৰামা মহিলাৰীয়ে বাৰে বাৰে দাবী কৰি আছে যে বিজেপিয়ে যিমানে নকক ইউপিপিএলে যিমানে নকক হাগ্ৰামা মহিলাৰীয়ে মানি ল'ব খোজা নাই তেওঁ ভেটি হেৰুৱা নাই তেওঁ কৈছে যে আমাৰ এতিয়াও সেই পূৰ্বৰ প্ৰভাৱে আছে আৰু এইবাৰো আমি আটাইকেইটা সমষ্টিতে পূৰ্বৰ দৰে সফলতা লাভ কৰিম এইটো মানে কোৱাৰ আগত অলপ মানে ফেক্টস এণ্ড ফিগাৰ্স বিলাক চালে ভাল হয় তেখেতসকলৰ ৱৰ্কিং প্ৰেসিডেন্ট আছিল আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেখেত এতিয়া বিজেপিৰ লগত হয় বিপিএফৰ জেনেৰেল সেক্ৰেটাৰী আছিল এমএলএ আছিল তামুলপুৰ সমষ্টিৰ পৰা ইমানুৱেল মুছাহাৰী তেখেত এতিয়া বিজেপিৰ লগত সো তেনেকুৱা বহুত ডাঙৰ নেতা পালি নেতা যিবিলাক আছে বিপিএফত বেছিভাগ হয় ইউপিপিএলৰ লগত আহি গৈছে নহলে বিজেপিৰ লগত গুচি গৈছে তো আজি মানে অলমোস্ট মানে ভৰিৰ তলত মাটি নোহোৱা নিচিনা হৈছে বিপিএফৰ এতিয়া মই এটা বিষয় জানিব বিচাৰিছো যে আমি এইবাৰ বিটিসি নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ যেটো স্থিতি দেখিলো যে তেওঁলোকৰ মিত্ৰদল আছিল বিপিএফ শেষ মুহূৰ্তত তেওঁলোকে ৰণকৌশল সলনি কৰিলে ইউপিপিএলক লগত ললে যদি অহা যেটো কাৰ্যকাল আহিব পৰৱৰ্তী যেটো নিৰ্বাচন আহিব সেই সময়ছোৱাত যদি ইউপিপিএলৰ ক্ষেত্ৰতো মিত্ৰতা তেনে এটা ভূমিকা লয় এনে কিবা আশংকা আপোনালোকৰ দলৰ ভিতৰত আহে নেকি যে বিজেপিয়ে বিপিএফৰ সৈতে যেটো কাম কৰিলে তেনে এটা পৰ্যায় ইউপিপিএলৰ লগতো হ'ব পাৰে নেকি তেনে আশংকা আহে নেকি এইটো আমি মানে কোনবা মানে উইথ ডিউ ৰেসপেক্ট কোনবা পলিটিক্যাল পাৰ্টিৰ ওপৰত ডিপেন্ড কৰি পেলাই পাৰ্টি কৰা নাই আমি এটা অটোনমাস এটা পলিটিক্যাল পাৰ্টি হয় আমাৰ নিজৰ আইডেন্টিটি আছে নিজৰ সাপোৰ্ট বেস আছে নিজৰ এটা টেৰিটৰিৰ ভিতৰত খেলি আছো গতিকে কোনবা খালি আমাক যে এৰি দিলে যে আমি ইটোৰ কাৰণে ভয় খাম হেতু নহয় আমাৰ হে সাপোৰ্টৰ দৰকাৰ পৰিব এনেকুৱা নহয় যে আমাৰ সাপোৰ্টৰ দৰকাৰ পৰিব কিয়নো আপুনি চাওক এতিয়া বিটিআৰৰ বাহিৰত বিজেপিক যদি ভোট আনি দিব লাগে কোনে আনি দিব এটো ইউপিপিএল আনি দিব লাগিব গতিকে আমি হিটো মানে কিবা আশংকাত নাই আমি এতিয়া মই যদি জানিব বিচাৰো যে ইউপিপিএলে বিটিআৰৰ সমষ্টিকেইটাৰ বাহিৰে কোন কোন সমষ্টিত কি ধৰণে বিজেপিক সহায় কৰিবলৈ আগবাঢ়ি গৈ আছে আমি অলমোস্ট গোটেই অসমৰ 55 কনস্টিটুৱেন্সিত মানে 5000 ৰ পৰা লৈ আপোনাৰ 30000 লৈকে 40000 লৈকে এটা সমষ্টিত মানে ট্ৰান্সফাৰ কৰি দিব পৰা আমাৰ কেপাসিটি অলৰেডি আছে 55 কনস্টিটুৱেন্সিস এক্ৰছ আসাম হয় এতিয়া কথাটো হল যে যেহেতু প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো এটা যথেষ্ট এটা গুৰুত্বপূৰ্ণ এটা দিশ হ'ব প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কি ধৰণে দলে চিন্তা চৰ্চা কৰিছে যে কেনেদৰে আমি প্ৰাৰ্থী বাছনি কৰিম প্ৰাৰ্থী বাছনিৰ কাৰণে আমাৰ এটা তিনিজনীয়া কমিটি গঠন কৰি দিয়া হৈছে তেখেতসকলে মানে সমষ্টি অবজাৰ্ভাৰ দি ৰাখিছে মানে যিমান প্ৰবেবল ক্যান্ডিডেটস আছে তেখেতসকলৰ পৰা স্মুথলি আমাৰ কোনো তেনেকুৱা কন্ট্ৰাডিকশন নহব প্ৰাৰ্থী বাছনিত পাৰ্টি হাইকমান্ডে বা এই কমিটিয়ে যি ৰেকমেন্ড কৰিব পাৰ্টি হাইকমান্ডক সালিজাৰি চাই পেলাই হাইকমান্ডে এটা ডিসিশন দিব 2 দিনৰ ভিতৰতে আমাৰ প্ৰাৰ্থী তালিকা ওলাই যাব গতিকে তাতে কোনো উইদাউট এনি ডিসপিউট আমাৰ এই যিখন প্ৰাৰ্থী তালিকা হ'ব 8 জনীয়া মই জানি ল'ব বিচাৰিছো যে ইউপিপিএল দলে সম্পূৰ্ণ নিজা বাছনিৰ প্ৰাৰ্থী দিব নে তাত বিজেপিৰো হস্তক্ষেপ থাকিব নাই এইটো নিজাববিয়াকে আমি ফুললি ডিসিশন লৈ পেলাই এইটো দিম প্ৰাৰ্থী ঠিক আছে আৰু বহু কথা আমি জানিবলগীয়া আছে আমি এই অনুষ্ঠানত এটা চমু বিৰতি ল'ব লাগিব আৰু ইতিমধ্যে দৰ্শকসকলে এই কথা জানিব পাৰিছে যে আজি ইউপিপিএলৰ সম্পাদক ৰাজু নাৰ্জাৰী আমাৰ সৈতে আছে আৰু ইউপিপিএল দলটোৱে এইবাৰ বিটিআৰৰ ৰাজনীতিত যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব সমাগত বিধানসভা নিৰ্বাচনত কিয়নো বিগত সময়ছোৱাৰ নিৰ্বাচনসমূহলৈ আমি যদি চাবলৈ যাওঁ সদায় বিটিআৰ বা বিটিএডি অঞ্চলে সদায় এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে এইবাৰ নিৰ্বাচনত বিপিএফ নহয় এইবাৰ বিজেপিৰ সৈতে আছে ইউপিপিএল গতিকে ইউপিপিএলৰ ৰণনীতি বা এই নিৰ্বাচনত
তেওঁলোকে কি ধৰণে প্ৰস্তুতি চলাই আগবাঢ়ি যোৱাৰ আৰু পৰিকল্পনা কৰিছে আমি সকলো কথা জানিবলৈ চেষ্টা কৰিম এই অনুষ্ঠানতে লৈছো এই মুহূৰ্তত খন্তেক বিৰতি Introducing fruit sauce made with the sweetest Kashmiri apples, juiciest Meghalayan pineapples, and hottest Rajasthani red chilies. Annapurna Originals fruit sauce. Get fruits in your sauce. जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। This dip always has a tasty tail. Crafted with quality ingredients, packed with swag. Now you know why every food wants to party with it? Ow! Dip Tips Veg Mayo Dip and Spread. Respect the taste. Mama, how sweet is Mother Nature? Come, I'll show you. So beautiful our Mother Nature is. Nature always gives the best to us. It's so sweet like Mama. Aww. Annapurna jam, made naturally. Introducing fruit sauce made with the sweetest Kashmiri apples, juiciest Meghalayan pineapples, and hottest Rajasthani red chilies. Annapurna Originals fruit sauce. Get fruits in your sauce. जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। This dip always has a tasty tail. Crafted with quality ingredients, packed with swag. Now you know why every food wants to party with it? Ow! Dip Tips Veg Mayo Dip and Spread. Respect the taste. Mama, how sweet is Mother Nature? Come, I'll show you. So beautiful our Mother Nature is. Nature always gives the best to us. It's so sweet like Mama. Aww. Annapurna jam, made naturally. Introducing fruit sauce made with the sweetest Kashmiri apples, juiciest Meghalayan pineapples, and hottest Rajasthani red chilies. Annapurna Originals fruit sauce. Get fruits in your sauce. जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। This dip always has a tasty tail. Crafted with quality ingredients, packed with swag. Now you know why every food wants to party with it? Ow! Dip Tips Veg Mayo Dip and Spread. Respect the taste. আজি আমি কথা পাতি আছো সমাগত বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ অন্যতম মিত্ৰদল UPPLৰ সৈতে UPPLৰ
সম্পাদক আজি আমাৰ সৈতে আছে ৰাজু নাৰ্জাৰী ডাঙৰীয়া ইতিমধ্যে বহু কথা কৈছে সমাগত নিৰ্বাচনত দলটোৰ কি মূলসূচী হ'ব কি শক্তি লৈ তেওঁলোকে নিৰ্বাচনত যুঁজিব কি ধৰণৰ পৰিকল্পনা কৰিছে আমি কথা পাতি আছো মই পুনৰ আপোনাৰ সৈতে আলোচনাৰ মাধ্যমলৈ আহিছো আলোচনাৰ মাজলৈ আহিব বিচাৰিছো শেহতীয়াকৈ দেখিছো যে দুই এটা সমষ্টিত আপোনালোকৰ প্ৰাৰ্থী নথকাৰ বাবে প্ৰাৰ্থী নাপাবৰ বাবে আপোনালোকৰ দলীয় একাংশ সতীৰ্থ বা একাংশ আপোনালোকৰ দলীয় কৰ্মী অসন্তুষ্ট হৈছে পানেৰী আৰু কলাইগাঁৱত বিশেষকৈ এটা অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে এই অসন্তুষ্টিসমূহ প্ৰশমন কৰিবলৈ কি ধৰণে সিদ্ধান্ত লোৱা হৈছে কি পৰিকল্পনা কৰা হৈছে চাওক আপুনি প্ৰতিটো ইলেকশ্যনত আৰু প্ৰত্যেক পলিটিকেল পাৰ্টিৰ কাৰণে হয় এইটো সিচুৱেশ্যন মানে এটা নৰ্মেল সিচুৱেশ্যন এটা ৰুটিন সিচুৱেশ্যন এটা নতুন একো নাই আপুনি দেখা পাইছে শিলচৰত সুস্মিতা দেৱক মানে টিকেট নিদিয়াৰ কাৰণে অফিচ ভাঙি আছে সব দলে এইটো অলপ ফেচ কৰিব আমাৰ দলেও ফেচ কৰিছে আৰু এইটো মানে ঠিক কৰাৰ কাৰণে আলোচনা বিলোচনাৰ মাধ্যমত মানে এইটো মানে ঠাণ্ডা কৰাৰ কাৰণে অলৰেডি মানে কাম কৰা হৈছে অলৰেডি আজি কথা পতা হৈছে মই জানি ল'ব বিচাৰিছো যে সমষ্টিটোতে আপোনালোকে বিচাৰিছিল নেকি যে আমাৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নিশ্চয় মানে আমিতো বিটিআৰৰ যিখিনি ইনিশিয়ালি আমাৰ কথা আছিল যে আমি 12টাই মানে খেলিম বুলি আমি এটা আমাৰ দাবী এটা আছিল কিন্তু হিটো মানে বাস্তৱটো আমি গ্ৰহণ কৰি ল'ব লাগিব যে বিটিসিখন এখন কোয়ালিশনৰ সৰকাৰ আমাৰ নিজৰ মানে মেজৰিটি নাই তাতে আমি বিজেপি ইউপিপিএল আৰু জিএসপি তিনটা পাৰ্টি মিলি পেলাই সৰকাৰখন গঠন কৰিছো গতিকে এৰা ধৰাৰ মাজতে বা কোয়ালিশনৰ যোনটো ধৰ্ম এটো পালন কৰি আমি চলিব লাগিব এতিয়া সমষ্টি ভিত্তিত সাধাৰণতে আমি দেখিবলৈ পাওঁ যে নিৰ্বাচনত চমকটো এটা ডাঙৰ কথা হয় যিকিটা ডাঙৰ ৰাষ্ট্ৰীয় দলে এতিয়া নিৰ্বাচনত আপোনালোকৰ মিত্ৰ দল বিজেপি এটা এনে ধৰণে প্ৰচাৰ আমি দেখিবলৈ পাইছো তেওঁলোকে হেলিকপ্টাৰ উৰুৱাই এটা বিশাল প্ৰচাৰ চলাই ষ্টাৰ কেম্পেইনাৰ আহে গতিকে প্ৰচাৰতে মানুহে যথেষ্ট আকৰ্ষিত হয় কংগ্ৰেছ দলেও সেই ধৰণে প্ৰচাৰ কৰিব বা AIUDFতে সেই ধৰণে প্ৰচাৰ কৰিব প্ৰচাৰটো আপোনালোকৰ কি ধৰণে হ'ব এইবাৰ প্ৰচাৰক লৈ আপোনালোকৰো কিবা চমক থাকিব নেকি প্ৰচাৰৰ চমক মানে তেনেকুৱা ইমান দৰকাৰ নপৰিব আমি অসমৰ সৰু এখন ঠাইত মানে ইলেকশ্যন খেলি আছো গতিকে ইমান চমকৰ দৰকাৰ নপৰিব আৰু যেহেতু মানে আমাৰ যিখিনি প্ৰিপাৰেচন আছে বিটিসি ইলেকশ্যনৰ পিছত বিটিসিৰ বাহিৰত মানুহ নতুনকৈ ইলেকশ্যন খুলি আছে আমাৰ কাৰণে নতুন নহয় আমাৰ তাতে বুথ কমিটিৰ পৰা লৈ প্ৰাইমাৰী কমিটিৰ পৰা লৈ সব ৰেডিমেড আছে আৰু মানে আমাৰ ফুড সোলজাৰ্ছ বিলাকে আমাৰ পাৰ্টি ৱৰ্কাৰ দিনে ৰাতি কাম কৰি আছে অলৰেডি গতিকে আমাৰ তেনেকুৱা চমকৰ দৰকাৰ নপৰিব আমি মানে বহুত কনষ্টিটুৱেন্সি বহুত সিট কন্টেস্ট কৰাটো ডাঙৰ কথা নহয় সিট জিকাটোহে ডাঙৰ কথা গতিকে আমি যিমান সিট খেলিম এইটো 100% আমি জিকি যাম দুটা পৰ্যায়ত আপোনালোকে নিৰ্বাচন পাব যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আপোনালোকৰ এটা সমষ্টিত হ'ব তৃতীয় পৰ্যায়ত আনকেইটা সমষ্টিৰ হ'ব এই দুটা পৰ্যায়ক লৈ কি ধৰণৰ চিন্তা চৰ্চাৰে আগবাঢ়িছে দলটো অলৰেডি মানে দুটা পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে বেলেগ টিম বনোৱা হৈছে কোৰ্স আমাৰ পাৰ্টি লিডাৰশ্বিপ সবফালে যাব কিন্তু আমি অলৰেডি আপোনাৰ কলেজে অবজাৰভাৰ লগতে আমাৰ কোঅৰ্ডিনেশন টিম এটা কোঅৰ্ডিনেশন টিম বনাই দিয়া হৈছে সমষ্টি প্ৰত্যেক সমষ্টিৰ এটা কোঅৰ্ডিনেশন কৰাৰ কাৰণে নিজৰ মাজত কমিউনিকেট কৰাৰ কাৰণে প্লান কৰাৰ কাৰণে কোনটো ডেটত কি কাম হ'ব কোনটো টাইমত হ'ব এইবিলাক সব কোঅৰ্ডিনেশন টিমে ঠিক কৰি আছে কোনটো মিটিংত কোনটো নেতাই যাব গতিকে এইবিলাক সব ঠিক কৰি দিছে আমাৰ কোঅৰ্ডিনেশন টিমে এটা আমাৰ ষ্ট্ৰেটেজি হয় আৰু তেনেকৈ আমাৰ কামটো সুচাৰুৰূপে চলাই লৈ গৈ আছে এতিয়া আপোনালোকৰ বাবে এতিয়া ধৰক বিজেপিৰ ফালৰ পৰা প্ৰচাৰ কৰা হ'ব নেকি বা নেতাৰা বা হিমন্ত বিশ্ব শৰ্মা বা আপোনালোকৰ তেনে ধৰণৰ ষ্টাৰ কেম্পেইনাৰ থাকিব নিশ্চয় আমি ইউপিপিএল বিজেপিৰ হৈ মানে কেম্পেইন কৰিম আৰু বিজেপিয়ে ইউপিপিএলৰ হৈ কেম্পেইন কৰিব এতিয়া মই আৰু এটা বিষয় এই মুহূৰ্তত আপোনাৰ পৰা জানি ল'ব বিচাৰিছো যে প্ৰাৰ্থী তালিকাক লৈ ইতিমধ্যে আপোনালোক নিশ্চয় সকলো সাজু হৈছে প্ৰাৰ্থী তালিকা আপোনালোকৰ সাজুও হৈছে এটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰয়াসীৰ সংখ্যা লৈ সাধাৰণতে আমি যেটো দেখিছো যে বিজেপিত অসন্তুষ্টি আছিল বা আন্দোলনতো অসন্তুষ্টি আছিল ইউপিপিএলত এনে ধৰণৰ নিশ্চয় অসন্তুষ্টি ইউপিপিএলতো থাকিব এই ক্ষেত্ৰত কি ধৰণে দলটো সজাগ বা সতৰ্ক হৈছে যাতে কৰবাত ভুল হৈ নাযায় আমি প্ৰথম কথাটো হল আমি কোনো প্ৰাৰ্থীৰ কাৰণে তেনেকুৱা দাবিদাৰ বিলাকৰ কোনো দৰখাস্ত লোৱা নাই তেনেকুৱা আমি সিস্টেমে ৰাখা নাই দলৰ হাইকমাণ্ডে পেনেল বনাইছে পেনেলটো বহুত কনফিডেন্সিয়েল হয় এটা সমষ্টিত তিনজনকৈ পেনেল বনাই ৰাখি থোৱা হৈছে এই তিনজনৰ ভিতৰতে সাৰ্ভে কৰা হৈছে সাৰ্ভে কৰি পেলাই কোন মানুহ বেছি পপুলাৰ হয় কোন মানুহ মানে জিকি যোৱাৰ মানে দুটা ফেক্টৰটো ইয়াতে চোৱা হৈছে এটা হল উইনেবিলিটি সেকেন্ড টু হল লয়ালটি টু দ্য পাৰ্টি জিকি যোৱাৰ পিছত যাতে খালি দলটোক মানে কিবা নকৰে এই দুটা মানে ক্ৰাইটেৰিয়াটো চাই পেলাই তিনজন পেনেল আমি
প্ৰত্যেক সমষ্টিত মানে প্ৰিপেয়াৰ কৰি ৰাখি থৈ দিছোঁ। এতিয়া মই যিহেতু অনুষ্ঠানৰ শেষৰ ফালে আমি আহি আছোঁ, আপোনাক যদি মই সোধোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াক আমি কোন সমষ্টিত দেখিবলৈ পাম, আপোনাৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভতো আমালৈ এটা খবৰ আহিছে, কি ধৰণৰ পৰিকল্পনা কৰা হৈছে? চাওক, মই দলৰ একজন বহুত লয়েল কৰ্মী হয়। মই পাৰ্টীয়ে আমাৰ দলৰ হাইকমাণ্ডে যি ডিচিশ্যন দিব সেইটোৱে মই মানি চলিম। কালি যদি যিকোনো ৰোল দিলে আৰু মোক কয় যদি আপুনি ইলেকশ্যন খেলক, তেনেহ'লে মই খেলিম। খেলিব নালাগে, আপুনি এইটো দায়িত্বটো লওক বুলি ক'লে সেইটো দায়িত্বটো ল'ম। বাট এট অল যদি মই খেলোঁ তেনেহ'লে এইটো কোকৰাঝাৰ ৱেষ্ট 29 হ'ব। কোকৰাঝাৰ ৱেষ্টৰ বাহিৰে আন কোনো পচন্দৰ সমষ্টি আপোনাৰ নাই? এইটোৱে। সেই সমষ্টিটো বিশেষ ৰূপত আপোনাৰ পচন্দ কৰাৰ কাৰণ? মোৰ নিজৰ সমষ্টি হয় তাতে, মই তাতে মোৰ ভোটটো তাতেই আছে, তাতে জন্ম হৈছোঁ, তাতে ডাঙৰ দীঘল হৈছোঁ। গতিকে মই যদি খেলোঁ তেনেহ'লে মানে 29 কোকৰাঝাৰ ৱেষ্ট। এতিয়া যিহেতু নিৰ্বাচন যিহেতু সমাগত, নিৰ্বাচনলৈ বেছি দিন নাই, ভোটাৰে সাধাৰণতে প্ৰাৰ্থীজনৰ যোগ্যতাক লৈ বহু দিশ চায় আৰু তেওঁলোকে পোৱা নোপোৱাৰ খতিয়ান তেওঁলোকে বিচাৰে। UPPLৰ যিখন আজি ধৰক পৰিষদীয় চৰকাৰ আছে, গঠন হোৱা বেছি দিন হোৱা নাই, UPPLৰ কাম কাজ চাবলৈ ৰাইজে বেছি সময় পোৱা নাই। গতিকে বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত এজন প্ৰাৰ্থী বাছনি কৰিবলৈ ৰাইজে নিশ্চয় বহু চিন্তা চৰ্চা কৰিব লাগিব। বিগত সময়ছোৱাত BPFৰ বহু বিধায়ক তেওঁলোকে সন্মুখত দেখি আহিছে আজিলৈকে। গতিকে এই কম সময়ছোৱাৰ ভিতৰত ৰাইজৰ আস্থা বুটলিবলৈ ইতিমধ্যে আপুনি বহু কথা কৈছে, তথাপিও বিশেষ এনে কি কাৰণ হ'ব পাৰে যে UPPLৰ প্ৰাৰ্থীকে ৰাইজে প্ৰথম পচন্দ হিচাপে ল'ব বুলি আপুনি ভাবে? চাওক, প্ৰথম কথা হ'ল প্ৰাৰ্থীটো ইম্পৰ্টেণ্ট নহয়। ইম্পৰ্টেণ্টটো হ'ল আমি এটা গণতান্ত্ৰিক ব্যৱস্থাত মানে দেশখন চলাব লাগে। গণতান্ত্ৰিক প্ৰক্ৰিয়াটো যদি আমি বৰ্তাই ৰাখিব লাগে, তাক বচাই ৰাখিব লাগে, তেনেহ'লে আমি পৰিৱৰ্তন আনিবই লাগিব। এটা দলে যদি মানে যুগ যুগ ধৰি চৰকাৰ গঠন কৰে তেনেহ'লে এইটো গণতন্ত্ৰ নহয়, এইটো ৰাজতন্ত্ৰৰ নিচিনা হ'ব। গতিকে BPFক যিহেতু যোৱা 17টা বছৰ বা 15টা বছৰ চান্স দিয়া হ'ল এইটো অঞ্চলত, এতিয়া নতুন এটা পৰিৱৰ্তন আনিব লাগে। সেইটোৰ মানে ৰাইজৰো এটা দায়িত্ব বুলি মই ভাবোঁ। এইটো এটা। ছেকেণ্ডলি আমাৰ আপুনি কম্পেয়াৰ কৰি চাওক, মানে হাগ্ৰামা মহিলাৰী ভাৰ্চেছ প্ৰমোদ বড়ো, দুইটাৰ যদি যিখিনি পাৰ্চনেলিটি আছে বা লিডাৰশ্বিপ ষ্টাইল আছে, এইটো দেখা পালেই আপুনি এনেই ডিচিশ্যন এটা ল'ব যে ঠিক আছে মই প্ৰমোদ বড়োকে ভোট দিম। ধৰি লওক এতিয়া সন্মুখত বিধানসভা নিৰ্বাচন, ধৰি লোৱা হওক যে এনে এটা পৰিস্থিতি আহিল যে BJP মিত্ৰজোঁটে ভবা ধৰণে আসন নাপালে আৰু কংগ্ৰেছ মহাজোঁটে আসন বেছি পালে, UPPL 8টা সমষ্টি খেলিলে, UPPL 8খন আসনে পালে। এনে এটা যদি পৰ্যায় হয় যে মহাজোঁট, যিটো বিৰোধী মহাজোঁট, UPPLক বিচাৰে যে আপোনালোক আহক, আমি চৰকাৰ গঠন কৰিম আৰু UPPLৰ যিখন পৰিষদীয় চৰকাৰ তাত হাগ্ৰামা মহিলাৰ সমৰ্থন দি আপোনালোকৰ চৰকাৰ বৰ্তাই ৰাখিব, তেনে পৰিস্থিতিত কি ধৰণৰ এটা সিদ্ধান্ত লোৱা হ'ব? প্ৰথম কথা হ'ল আমাৰ তেনেকুৱা কোনো সম্ভাৱনাই নাই। ইয়াতে মানে NDAৰে চৰকাৰ হ'ব, BJP লেড NDA চৰকাৰে হ'ব অসমত। আপুনি অলৰেডি দেখা পাইছে, ছাৰ্ভে ওলাই গৈছে। ছেকেণ্ড কথাটো হ'ল আমাৰ মানে যিহেতু BTR চুক্তিটো ইমপ্লিমেণ্ট কৰিব লাগে, গতিকে আমি ইয়াতে মহাজোঁটৰ লগত যোৱাৰ কোনো প্ৰশ্নই নুঠে। আমি যিহেতু চুক্তিটো মানে NDAৰ লগতে কৰিছোঁ, এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰখন চলি আছে, আৰু যদি BTR চুক্তি ৰূপায়িত হ'ব লাগে তেনেহ'লে আমাৰ NDAৰ বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াৰ বহুত সহায় লাগিব। গতিকে আমি মহাজোঁটৰ যোৱাৰ প্ৰশ্নই নুঠে। কিন্তু যেহেতু মই দলৰ একজন সাধাৰণ কৰ্মীহে, যিকোনো ডিচিশ্যন হাইকমাণ্ডে ল'ব, হোৱাট এভাৰ চুটছ দি পাৰ্টি, হোৱাট এভাৰ চুটছ দি পিপল, এইটো ডিচিশ্যন বেছড অন মানে পিপলছ ইণ্টাৰেষ্ট, এইটো নহয় খালি পাৰ্টি ইণ্টাৰেষ্ট। আমাৰ অঞ্চলৰ যিখিনি মানুহৰ ভালৰ কাৰণে কিবা যদি তেনেকুৱা ডিচিশ্যন ল'ব লগা হয়, ডেটছ আপ টু হাইকমাণ্ড। মই আপোনাক ধন্যবাদ দিব লাগিব, আজি অনুষ্ঠান সামৰিব লাগিব। ইমান ব্যস্ততাৰ মাজতো আপুনি ৰাজু নাৰ্জাৰী ডাঙৰীয়া আমাক সময় দিলে, ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ যে সমাগত নিৰ্বাচনত আপোনালোকে আশা কৰা ধৰণে ফলাফল লাভ কৰক। আমি এই অনুষ্ঠানটো দিৱাই বিশেষ ইয়াতে সামৰিব লাগিব। নিৰ্বাচনলৈ বেছি দিন নাই, মাজত মাত্ৰ কেইটামান দিনহে আছে আৰু UPPL দলটোৰ ফালৰ পৰা ইতিমধ্যে ৰাজু নাৰ্জাৰী ডাঙৰীয়া এই কথা জনাইছে, তেওঁলোকৰ পৰিকল্পনা, আৰু তেওঁলোকে বিশ্বাস কৰে যে ৰাইজে এইবাৰ তেওঁলোকক আঁকোৱালি ল'ব আৰু সমাগত বিধানসভা নিৰ্বাচনত BJP মিত্ৰজোঁটৰে চৰকাৰ হ'ব। কিন্তু বাস্তৱ ছবিখন আমি সময়ত দেখিবলৈ পাম। দৰাচলতে UPPLে দাবী কৰা ধৰণে বা তেওঁলোকে আশা কৰা ধৰণে ফলাফল পায় নে এইবাৰো BTRত চমক দিবলৈ সক্ষম হ'ব হাগ্ৰামা মহিলাৰী। সকলো স্পষ্ট হ'ব ৰাজ্যৰ তিনিটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত। তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। আজিৰ এই বিশেষ অনুষ্ঠান দিৱাই বিশেষ ইয়াতে সামৰিছোঁ। ধন্যবাদ।